তো ফ্ৰেণ্ডসকল ৰাতিপুৱা এটা গুড নিউজ আহিছে যে ডিএমিৰ ফালৰ পৰা ৰিজাল্ট আউট কৰি দিছে। আপোনালোকে যিসকলে ডিএমিৰ নন টেকনিকেলৰ এক্সাম দিছিল ৩-৪ মাহ আগতে অৰ্থাৎ মাৰ্চ মাহতে যদি আপোনালোকে ডিএমি নন টেকনিকেলৰ এক্সাম দিছিল তেন্তে আপোনালোকৰ ৰিজাল্টটো আজি ডিক্লেয়াৰ কৰি দিছে। তো ৰিজাল্টটো কেনেদৰে চেক কৰিব, আপোনালোকৰ ৰোল নম্বৰটো আছে নে নাই, যদি ৰোল নম্বৰ থাকে তেন্তে আপোনালোকে ভাইবা অৰেলৰ বাবে প্ৰস্তুতি লওক। তো ফ্ৰেণ্ডসকল দেখাই দিম আপোনালোকক কেনেদৰে আপোনালোকে নিজে চেক কৰিব পাৰিব আপোনালোকৰ মোবাইলত। তো বন্ধুসকল বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডসকল প্ৰথমতে আপোনালোকে মোবাইলত আপোনালোকৰ গুগলত সাৰ্চ কৰিব ডিএমই সাৰ্চ কৰাৰ পিছত প্ৰথম যিটো চাওক যিটো পেজ খুলিব ৱেবসাইট, ইয়াতে লিখা আছে diamiossom.in, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ডিএমিৰ এইটো অফিচিয়েল পেজ হয়। তো ইয়াতে এটা লিখা আছে ৰিক্ৰুটমেণ্ট নটিছটো, এই ৰিক্ৰুটমেণ্ট নটিছটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত অলপ জুম কৰি ল'ব, জুম কৰি মই দেখাই দিছো। ইয়াতে চাওক লিখা আছে যে ৰোল ননছ শৰ্টলিষ্ট কেণ্ডিডেট ৰিটেন এক্সাম অফ গ্ৰেড 3 নন টেকনিকেল পোষ্ট আণ্ডাৰ ডিএমই। তো ইয়াতে পিডিএফ ফাইলটো ইয়াতে এটা দিয়া আছে, এই পিডিএফ ফাইলত ক্লিক কৰি দিব। পিডিএফ ফাইলটো যেতিয়া ক্লিক কৰি দিব ইয়াতে ডাউনলোড এগেইন, অৰ্থাৎ মই ইয়াৰ আগতে ডাউনলোড কৰিছো সেইবাবে ডাউনলোড এগেইন দেখাই আছে। তো ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত পিডিএফ ইয়াতে অটোমেটিক আহি যাব, পিডিএফত ক্লিক কৰি দিব। যেতিয়া পিডিএফত ক্লিক কৰিব দিব তেতিয়া ৰিজাল্টটো আপোনালোকে চাব পাৰিব। এইটো হৈছে ডিএমিৰ ৰিজাল্ট, যি যোৱাকালিয়ে প্ৰকাশ কৰি দিছে। যোৱাকালি আছিল 13/9/2025। তো ইয়াতে ডেট দি দিছে। এইটো হৈছে ৰোল নং যিসকলে সিলেক্টেড হৈছে। তো আপোনাৰ ৰোল নংটো আছে নে নাই ইয়াতে চেক কৰিব পাৰিব। তলতো আৰু বহুত কেইটামান পেজ আছে। ইয়াতে ওপৰত নটিছত লিখা আছে যদি আপোনালোকৰ ৰোল নংটো থাকে ইয়াতে তেন্তে আপোনালোকৰ নেক্সট এক্সামৰ বাবে অৰ্থাৎ ভাইবা অৰেল হ'ব, স্কিল টেষ্ট হ'ব। স্কিল টেষ্টৰ বাবে আপোনালোকে প্ৰস্তুতি লওক। স্কিল টেষ্টৰ বাবে ইয়াতে এড্ৰেছটো দি দিছে। ইয়াতে এড্ৰেছটো লিখা আছে ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন অসম, 6 মাইল খানাপাৰা গুৱাহাটী 781022। তো এই এড্ৰেছত আপোনালোকৰ যাব লাগিব। তাতে গৈ ৰাতিপুৱা 10টাৰ ভিতৰত উপস্থিত হ'ব লাগিব। তো যদি আপোনালোকৰ ৰোল নম্বৰটো আছে, যদি আপোনালোকৰ সিলেকশ্যন হৈছে তেন্তে আপোনালোকে এই এড্ৰেছত গৈ আপোনালোকৰ স্কিল টেষ্ট হ'ব। এই স্কিল টেষ্টৰ বাবে আপোনালোকে এডমিট কাৰ্ডখন পাই যাব। এডমিট কাৰ্ড কেইদিনমান পিছতে ৰিলিজ কৰি দিব। এডমিট কাৰ্ডৰ বাবে আপোনালোকে এই অসম জব ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। যেতিয়া এডমিট কাৰ্ড ওলাব তেতিয়া মই ভিডিঅ' বনাই দিম, আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে ডাউনলোড কৰি আপোনালোকে এক্সাম দিব পাৰিব। তো ফ্ৰেণ্ডসকল ইয়াতে এইটোৱে কৈছে যে যিসকলৰ ইয়াতে ৰোল নং আছে সিহঁতেই নেক্সট যিটো স্কিল টেষ্ট হ'ব, স্কিল টেষ্টৰ বাবে এড্ৰেছটো দি দিছে। এই এড্ৰেছটো আপোনালোকে পঢ়ি ল'ব। অকল আগৰ ভিডিঅ'টো বুজি পাইছে কেনেদৰে এতিয়া আপোনালোকে ডাউনলোড কৰি চাব পাৰিব আপোনালোকে নিজৰ মোবাইলত। এতিয়াই চেক কৰক ডিএমই নন টেকনিকেলৰ ৰিজাল্ট। যদি আপোনালোকৰ ৰোল নং থাকে তেন্তে আপোনালোকে নেক্সট যিটো এক্সাম হ'ব স্কিল টেষ্টৰ বাবে প্ৰস্তুতি লওক। তো বেষ্ট অফ লাক থাকিল। আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।